অনুষ্ঠানটোৰ প্ৰতি আচলতে চাহ জনজাতি ছাত্ৰ সন্থাই যি প্ৰচেষ্টা আজি 31টা বছৰ ধৰি হৈছে ইয়াত মনত কৰিব লাগিব প্ৰাক্তন নেতাসকলক আৰু ইয়াত যিসকলে 31টা বছৰৰ আগৰ পৰা যোগাযোগ আছিল তেখেতসকলৰ ভিতৰত কিছুমান জীৱিত আছে তেখেতসকলে আচলতে আমাৰ যুৱ প্ৰজন্মক নিজৰ যি সংস্কৃতি যি পৰম্পৰা এটো চিনাকি কৰাবৰ বাবে বা প্ৰতিষ্ঠা কৰিবৰ কাৰণে যেনেকা ধৰণৰ উদ্যোগ লৈছে সেই উদ্যোগটোৰ কাৰণে ভাঙা মন্দিৰ উপশাখাক ধন্যবাদ জনাইছো আৰু ইয়াত যিমান সমবেত ৰাইজ আছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে কৰম ৰাজাই যাতে আশীৰ্বাদ কৰক সকলোৰে উন্নতি হোক শস্য শ্যামলে দেশ হোক আৰু আমি সহা মানুহ যেহেতু সেই কাৰণে আমাৰ শস্য শ্যামল হ'ব লাগে তাকে কামনা কৰিলো হয় নিশ্চয়কৈ আজি এক আনন্দ উৎসাহৰ দিন আজি আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ আমাৰ বৰ্ষা শাখাৰ অন্তৰ্গত ভঙামাটি উপশাখাই অসম চাহ জনজাতি মহিলা সমিতি যি ভঙামাটি উপশাখাৰ যুটীয়া উদ্যোগত আৰু বৃহত্তৰ ভঙামাটি ৰাইজৰ সহযোগত আজি 31তম বাৰ্ষিক কৰম উৎসৱ আমি উদযাপন কৰিছোঁ আজি ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন চৰিত্ৰপণ কাৰ্যসূচী আৰম্ভ হোৱা আমাৰ এই অনুষ্ঠানটি দুপৰীয়া বেলা ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধূল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে আৰু এতিয়া কৰম উৎসৱৰ যি মাংগলিক অনুষ্ঠান কৰম কাহিনী আখৰা মুকলি হৈ গ'ল আৰু আমাৰ মাজত বিভিন্ন বিশিষ্ট ব্যক্তিসকল বিভিন্ন ঠাইৰ পৰা বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব আহিছে আৰু আমি যথেষ্ট আনন্দিত যে তেখেতসকলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিলে আমাৰ আটছাৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক মহন্তাদি ডাঙৰকে প্ৰমুখ কৰি আটছাৰসমূহ বিষয়ববীয়া তথা আমাৰ প্ৰাক্তন আটছাৰ নেতাসকল আছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন পদত থকা সন্মানিত ব্যক্তিসকল আছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ আজিৰ এই কৰম স্থলীত আজি আহি সকলোৱে আনন্দত আত্মহাৰা হোৱাটো আমাৰ কাৰণে খুবেই এটা আনন্দৰ দিশ আমি সকলোকে কৰম দেৱতা সকলোৰ বাবে কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৱে সুখ শান্তি থাকক সকলোৱে কুশল মংগল হওক সেয়া আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানটি উপস্থিত থকা কণ ছাত্ৰ ছাত্ৰীসকলকো তেখেতসকলক যাতে সুস্বাস্থ্য তথা জ্ঞানৰ পথত আগবাঢ়ি যোৱাৰ কাৰণে আমি কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোকে পুনৰবাৰ মই কৰম উৎসৱৰ ওলগ জনাইছোঁ আজি এক গুৰুত্বপূৰ্ণ দিন যিটো আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা লগতে অসম চাহ জনজাতি মহিলা সমিতি আৰু স্থানীয় ভাঙা মন্দিৰ ৰাইজৰ সহযোগত এই যিটো পবিত্ৰ কৰম উৎসৱ ইয়াতে সকলো ৰাইজে মিলি একত্ৰিতভাৱে যিটো আমাৰ প্ৰাকৃতিক উৎসৱ সকলোৱে সহায় সহযোগ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এটা সংমিশ্ৰণত ঐক্যবদ্ধভাৱে সমাজৰ উন্নয়নৰ কাৰণে যি আজি পূজা উত্থাপন কৰিছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু কৰম পূজাৰ সকলোকে মই শুভেচ্ছা যাচিছোঁ আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতি আটুৱা আমাৰ ভঙামন্দিৰ উপশাখাৰ সূচনত আৰু বৃহত্তৰ ভঙামন্দিৰ বাসী ৰাইজৰ সহযোগত যি আজি 31তম কৰম উৎসৱ উদযাপন আজি অনুষ্ঠিত কৰিছে ভঙামন্দিৰ এই ঠাইখিনিত আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ ফালৰ পৰা তেওঁলোকক আজি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে কৰমৰ উৎসৱ আচলতে কৰম পৰৱৰ যি আমাৰ ভাতৃত্ববোধ আছে কেৱল আজি চাহ জনগোষ্ঠীৰ মাজত ইয়াত বন্ধি ৰখা নাই আমি আজি দেখিবলৈ পাইছোঁ যে অসমত বসবাস কৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই কৰম উৎসৱটো আজি পালন কৰি একত্ৰিত ভাৱ যিটো আমাৰ ভাতৃত্ব ভাৱ গঢ়ি উঠিবলৈ সক্ষম হৈছে আৰু ইয়াৰ চেগতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তেখেতে 3 ছেপ্টেম্বৰ 2025 চনৰ যি চাহ বাগিচাৰ অঞ্চলৰ চাহ বাগিচা বন্ধ ৰখাৰ লগতে তেওঁলোকে চাহ শ্ৰমিকক মজুৰি প্ৰদান কৰাতে কৰমৰ এটি বৃহৎ সাফল্য বুলি ক'ব পাৰিছোঁ আৰু এই ক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে যি ভূমিকা গ্ৰহণ কৰিছিলে তাক অত্যন্ত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই বৃহত্তৰবাসী ভঙামন্দিৰৰ সমস্ত ৰাইজক আমি তেওঁলোকৰ সুস্থ শৰীৰ আৰু স্বজ্ঞানে সকলোৱে যাতে একত্ৰিত হয় শিশু মহিলাকে আদি কৰি সকলোৱে শিক্ষাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰে সকলোকে এই ক্ষেত্ৰত আগুৱাই যাবলৈ আমি শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি তেওঁলোকক আহ্বান জনাইছোঁ ধন্যবাদ আটছা আৰু আটুৱাৰ জৰিয়তে যিটো কৰম উৎসৱ হৈছে এইটো প্ৰায় 1978 চনৰ পৰা ইয়াত বিশিষ্ট মানুহসকলে আৰম্ভ কৰিছিল আৰু বৰ্তমান 31তম হৈছে আৰু 31তমত উঠি অহা উত্তৰ পুৰুষসকলে বিভিন্ন কাৰ্যসূচী লৈছে আৰু ইয়াত যিটো ধৰ্মা কৰ্মা ভাতৃত্ববোধ ভক্তিভাৱ উদয় হৈছে এইটো এতিয়া নহয় যেতিয়াতে আমাৰ চাহ জনজাতিসকল অসমৰ বাহিৰৰ পৰা আহিছিল তেখেতসকলে এই কৰম ৰাজাক ৰোপণ কৰি তাৰ আগতে সকলো দুখ বেদনাৰ কথা গাইছিল আৰু এই কৰম উৎসৱটি তেতিয়াৰ পৰা আজিলৈকে চলি আহিছে আৰু এই কৰম উৎসৱত মহাভাৰতৰ হওক
ৰামায়ণৰ হওক কৃষ্ণৰে হওক গোটেইখিনি কথা ইয়াত সানিবদ্ধ হৈ আছে আৰু সময়ে সময়ে এইবিলাক আমি গাই বৈ সকলো ৰাইজক শুনাওঁ। গতিকে আজি উপস্থিত সকলো কৰমপ্ৰেমী ৰাইজলৈ মোৰ ওলগ আৰু শুভেচ্ছা থাকিল, যাতে কুশল মংগল হওক আৰু গোটেই বছৰটো ভাল হ'বলৈ যায়। আমাৰ আজিৰ এই ভঙা মন্দিৰ আঠচা আৰু আঠুৱাৰ সৌজন্যত 31তম কৰম উদযাপন আমি আজি কৰিছোঁ। আজি আমাৰ এই অনুষ্ঠানটিত বিভিন্ন সম্প্ৰদায়ৰ লোক আহিছে আৰু আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধৰ একমাত্ৰ সুনাম ভাৰতীয় বোধৰ এক এনাজৰী বহলাই নিবৰ কাৰণে আমি আজি অনুষ্ঠানটোৰ যোগেদি চেষ্টা কৰিছোঁ।